Hello students, আজি তোমালোকৰ ক্লাছ 9 আমি যিখিনি অনুশীলনী পঢ়ি আছিলোঁ R1 সেই R1 ৰ ক্লাছ কুৱেশ্যন নম্বৰ 10 আমি সৰল পৰা কুৱেশ্যনটো তোমালোকক কৰাই দিব লৈছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, ঠিক আছে? যিসকলে মোৰ আগৰ ভিডিঅ'খিনি চোৱা নাই সেইসকলে মোৰ চেনেলটোত গৈ পিনি আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰিবা, ঠিক আছে? এতিয়া প্ৰথম কুৱেশ্যনটো দিছে চাই লোৱা। সৰল পৰা আমাৰ দি থোৱা আছে √3 তাৰমানে √3 মাইনাছ √2 হোল স্কোৱাৰ, ঠিক আছে? √3 মাইনাছ √2 হোল স্কোৱাৰ, এই কুৱেশ্যনটো আমি সৰল কৰিব লাগে। এতিয়া চোৱা, এইটো কুৱেশ্যন এটা আমাৰ ফৰ্মুলাত কৰি আছে। তোমালোকে ফৰ্মুলা মতে কৰিব পাৰা আৰু বেলেগ কিছুমান নিয়মতো কৰিব পাৰিবা, ঠিক আছে? বিভিন্ন ধৰণৰ নিয়ম আছে, বহুত স্কুলত বিভিন্ন ধৰণৰ নিয়মত কৰোৱা হয়। তোমালোকে সেইখিনি চাই ল'বা, যিটো নিয়মত ইজি পোৱা সেইটো নিয়মতে তোমালোকে কৰিব পাৰিবা। এতিয়া যিহেতু এইটো এটা ফৰ্মুলাত পৰি আছে, ফৰ্মুলাটো হৈছে a - b হোল স্কোৱাৰ। যদি তোমালোকে এইটো a বুলি ধৰা আৰু এইটো যদি b বুলি ধৰা তেতিয়া কি হ'ব, a - b হোল স্কোৱাৰ ফৰ্মুলাত আমি এইটো অংক ছল্ভ কৰিব পাৰিম, ঠিক আছে? এতিয়া চাই লোৱা, a - b হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে, a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ আছিলে। এইটো ফৰ্মুলাৰ সহায়তে আমি অংকটো কৰিব পাৰিম। এতিয়া চোৱা, ফৰ্মুলা মতে আমি a স্কোৱাৰ তাৰমানে √3 স্কোৱাৰ মাইনাছ 2 ইনটু a ভেলু আছিলে √3 আৰু b ভেলু আছিলে √2, ঠিক আছে? প্লাছ b স্কোৱাৰ তাৰমানে √2 হোল স্কোৱাৰ, ঠিক আছে? এতিয়া √3 যদি আমি দুটা কি কৰোঁ, ইনটু কৰোঁ বা √3 যদি আমি স্কোৱাৰ কৰোঁ তেতিয়া সেইটো সদায় 3 হৈ যাব, ৰুট চিনডাল আঁতৰি যাব, ঠিক আছে? তাৰপিছত মাইনাছ এইটো বহিব 2, তাৰপিছত এতিয়া এই দুটা ইনটু কৰা, এই দুটা ইনটু কৰিলে কিমান হ'ব, √6 হ'ব। প্লাছ কিমান হ'ব, √2 স্কোৱাৰ কৰিলে কিমান হ'ব, 2 হ'ব। তাৰমানে যেতিয়া এটা ৰুটভাৰ সংখ্যা থাকিব, ৰুটভাৰ থাকিলে যেতিয়া স্কোৱাৰ থাকিব এই ৰুটভাৰ চিনডাল আঁতৰি যায়, ঠিক আছে? ইয়াত যেনেদৰে ৰুটভাৰ চিন থকাৰ কাৰণে বা স্কোৱাৰ থকাৰ কাৰণে কি হ'ব, এই ৰুটভাৰ চিনডাল আঁতৰি গ'ল, ঠিক তেনেদৰে ইয়াতো ৰুটভাৰ চিনডাল আঁতৰি যাব। এতিয়া চোৱা, এই দুটা ওচৰলৈ লৈ আহা, 3 2টো আগত কি আছিলে, প্লাছ আছিলে, প্লাছ 2 মাইনাছ 2 √6, ঠিক আছে? এতিয়া এই দুটা প্লাছ কৰা, এই দুটা প্লাছ কৰিলে হ'ব 3 2 5 হ'ব, মাইনাছ 2 √6, এইটো হৈছে তোমালোকৰ এনচাৰ। তোমালোকে এই ফৰ্মুলাটো ভালদৰে মুখস্থ কৰি ল'বা বা কিনাৰত লিখি ল'বা, তেতিয়া তোমালোকে এইটো অংক সহজতে কৰি ল'ব পাৰিবা। এতিয়া যিটো 2 নম্বৰ কুৱেশ্যন দি থোৱা আছে, 2 নম্বৰ কুৱেশ্যনটো চাই লোৱা। 2√3 প্লাছ √5 2√3 মাইনাছ √5, ঠিক আছে? এইটো এটা ফৰ্মুলাতে কৰি আছে, ফৰ্মুলাটো হৈছে a প্লাছ b a মাইনাছ b হ'ল। এইটো ফৰ্মুলা হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, ঠিক আছে? এতিয়া চোৱা, এইটো a বুলি ধৰা, এইটো b বুলি ধৰা, আকৌ এইটো a বুলি ধৰা, এইটো b বুলি ধৰা, তাৰমানে এইটো a প্লাছ b a মাইনাছ b হ'ল। এতিয়া কুৱেশ্যনত যিটো আছে সেইটো তোমালোকে সদায় প্ৰথমতে পাতি ল'ব লাগে, সেইটো তোমালোকে সদায় প্ৰথমতে পাতি ল'বা। আমিও পাতি লৈছোঁ এইটো, ঠিক আছে? এতিয়া চাবা, আমি ফৰ্মুলা মতে আমি কৰিব পাৰোঁ। ইয়াত a ভেলু কোনটো হয়, 2√3, যিটো 2√3 এইটো গোটেইটো হ'ব a ভেলু আৰু এইটো হ'ব b ভেলু। ফৰ্মুলা মতে এতিয়া কি আছে, a স্কোৱাৰ তাৰমানে 2√3 হোল স্কোৱাৰ আমি লিখিব পাৰোঁ, 2√3 হোল স্কোৱাৰ তাৰমানে a স্কোৱাৰ। তাৰপিছত মাইনাছ আছে ফৰ্মুলা মতে, তাৰপিছত b ভেলু কিমান আছিলে, √5 আছিলে, সেইকাৰণে √5 স্কোৱাৰ, ঠিক আছে? এতিয়া কি হ'ব চাবা, যিটো স্কোৱাৰ আছিলে সেই স্কোৱাৰটো ইয়াকো এবাৰ স্কোৱাৰ কৰিবা আৰু ইয়াকো এবাৰ স্কোৱাৰ কৰিবা, দুইটাকে বেলেগ বেলেগ স্কোৱাৰ কৰিবা। এতিয়া 2ক যদি স্কোৱাৰ কৰা কিমান হ'ব, 4 হ'ব। 3ক যদি স্কোৱাৰ কৰা কিমান হ'ব, √3 যদি স্কোৱাৰ কৰা 3 হ'ব, ঠিক আছে? √3 স্কোৱাৰ কৰিলে কিমান হ'ব, 3, ৰুটভাৰ চিনডাল আঁতৰি যাব। তাৰপিছত মাইনাছ √5 যদি স্কোৱাৰ কৰা সেইটো অনলি 5 বহিব, ঠিক আছে? এতিয়া চোৱা, এই দুটা ইনটু কৰা, এই দুটা ইনটু কৰিলে কিমান হ'ব, 12 হ'ব আৰু এইপিনে হ'ব -5। এই দুটা বি কৰা, বি কৰিলে কিমান হ'ব, 7, ঠিক আছে? 12 5টা গুচি গ'লে 7 হ'ব। এতিয়া যিটো কুৱেশ্যন নম্বৰ 3 আছে সেইটো চাই লোৱা। 8 প্লাছ √3 2 প্লাছ √3, এইটো এটা ফৰ্মুলাতে পৰি আছে, গোটেইটা ইয়াৰ ফৰ্মুলাতে পৰি আছে। এইটো কোনটো ফৰ্মুলাত পৰি আছে চোৱা, x প্লাছ a x প্লাছ b, এইটো ফৰ্মুলাত পৰি আছে। এইটো ফৰ্মুলা মতে কি আছিলে, x স্কোৱাৰ প্লাছ a প্লাছ b x প্লাছ a ইনটু b, ঠিক আছে? এইটো ফৰ্মুলা তোমালোকে কিনাৰত লিখি ল'বা, x স্কোৱাৰ প্লাছ a প্লাছ b x প্লাছ a b, ঠিক আছে? এতিয়া এইটো যদি আমি x বুলি ধৰোঁ এইটো আমি a বুলি ধৰিম, এইটো যদি আমি x বুলি ধৰোঁ এইটো আমি b বুলি ধৰিম। এতিয়া চোৱা, এই দুটা তাৰমানে ফৰ্মুলা মতে চাবলৈ গ'লে এই x দুটাই কে আছে, কিন্তু ইয়াত x দুটাই কে আছে জানো, নাই, হয়নে? তাৰমানে ইয়াত a আৰু b দুটাইহে তাৰমানে ইয়াত ছেইম হৈ আছে, একেই হৈ আছে। সেইকাৰণে আমি কি কৰিম, এইটো আমি অলপ সলাই ল'ব লাগিব, আমি অলপ মডিফাই কৰি ল'ব লাগিব, ঠিক আছে? এতিয়া চোৱা, আমি √3টো আগলৈ লৈ আনো আৰু 8টো পিছলৈ লৈ যাওঁ। চোৱা, √3 প্লাছ 8 প্লাছটো ইয়াত ক'ৰ পৰা আহিলে, এই 8ৰ আগত এটা প্লাছ চিন থাকিবলৈ আমি ধৰি ল'ব লাগে, তেতিয়া এইটো কি হ'ব, এই প্লাছ চিনটো আহিলে ইয়ালৈ, ঠিক আছে? এতিয়া ঠিক তেনেদৰে এইটো √3টো আগলৈ লৈ যোৱা, √3, এতিয়া 2 আগত এটা প্লাছ চিন আছে, সেই প্লাছটো আহিব ইয়ালৈ, ঠিক আছে? এতিয়া এইটো ফৰ্মুলাত পৰিলে চোৱা, x প্লাছ a x প্লাছ b, এতিয়া চোৱা ইয়াত x দুইটা ছেইম হৈ আছে আৰু a আৰু b দুইটা ভেলু বেলেগ বেলেগ, ঠিক আছে? এতিয়া ফৰ্মুলামতে আমি কি পাতিব পাৰোঁ, ফৰ্মুলামতে x স্কোৱাৰ তাৰমানে xৰ ভেলু কি আছিলে, √3, তাৰমানে x স্কোৱাৰ প্লাছ a প্লাছ b আছে, তাৰমানে কি হ'ব, a আৰু b এই দুটা, তাৰমানে a প্লাছ আমি 2 লিখিব পাৰোঁ, a প্লাছ b হ'ল। তাৰপিছত চোৱা, x আছে, xৰ ভেলু কিমান আছিলে, √3 আছিলে, √3 পাতিলা, তাৰপিছত
প্লাছ এ বি 8 আৰু 2 আছিলে এ আৰু এ ভেলু এইটো 8 আৰু বি ভেলু এইটো 2 তাৰমানে এ বি মানে কি ইনটু হৈ আছে এইকেইটা 8 × 2 এতিয়া চাবা √3 স্কোৱাৰ কৰিলে কিমান হ'ব 3 বহিব প্লাছ এই দুটা প্লাছ কৰিলে কিমান হ'ব 10 √3 হ'ব 10 এই দুটা ইনটু কৰি 10 পালোঁ তাৰপিছত √3 ঠিক আছে প্লাছ এই দুটা হেৰি কৰা ইনটু কৰিলে কিমান হ'ব 16 2 8 × 16 এতিয়া যিহেতু আমি এইটো ইয়াত আমি প্লাছ কৰিব নোৱাৰোঁ কাৰণ ইয়াত √3 আছে এইটো প্লাছ নহয় সেইকাৰণে আমি কোনটোতে প্লাছ কৰিব লাগিব এইটো আৰু এইটো আমি প্লাছ কৰিব পাৰোঁ 3 ইউজ হ'লে 16টো লৈ আনা প্লাছ 10 √3 ঠিক আছে এতিয়া চোৱা এইটো প্লাছ কৰিলে কিমান হ'ব 3 আৰু 16 যদি আমি প্লাছ কৰোঁ 19 হ'ব প্লাছ 10 √3 আৰু এইটোৰ লগত 19ৰ লগত এই 10 √3টো তোমালোকে প্লাছ কৰিব নোৱাৰা এনেদৰে প্লাছ নাযায় ঠিক আছে তোমালোকে ইমানখিনিলৈকে কৰি থ'লে এইটো শুদ্ধ হ'ব ঠিক আছে এতিয়া যিটো কুৱেশ্যন নম্বৰ 4 দিছে কুৱেশ্যন নম্বৰ 4টো চোৱা 1/1 + √2 এই সংখ্যাটো আমি সৰল কৰিব লাগে এতিয়া চোৱা যিহেতু এই সংখ্যাটো এটা হৰত এইটো যিটো হৰ এই হৰটো এটা অপৰিমেয় সংখ্যা ঠিক আছে এই অপৰিমেয় সংখ্যা হোৱাৰ কাৰণে এই সংখ্যাটোক আমি পৰিমেয় সংখ্যালৈ আমি কনভাৰ্ট কৰি ল'ব লাগিব ঠিক আছে তাৰমানে হৰৰ পৰিমেয়কৰণ কৰা এই পদ্ধতিটো কৰিব লাগিব ঠিক আছে তাৰ কাৰণে আমি কি কৰিব লাগিব এইটো আমি এটা ফৰ্মুলাত পেলাই ল'ব লাগিব এতিয়া ফৰ্মুলাটো চোৱা এটা ফৰ্মুলা আছিলে a + b আৰু a - b এইটো এটা ফৰ্মুলা আছিলে এইটো ফৰ্মুলা তোমালোকে আগতে পাই আহিছে এইটো ফৰ্মুলা মতে a² - b² হ'ব ঠিক আছে এতিয়া চোৱা তোমালোকে এইটো a বুলি ধৰিবা আৰু এইটো b বুলি ধৰিবা তাৰমানে এইটো a + b হৈ আছে ঠিক আছে তাৰমানে a + b এইটো অংশ আমি পাই আছোঁ এইটো অংশ আমি কি কৰিব লাগিব নিজে বহাই ল'ব লাগিব ঠিক আছে এইটো অংশ আমাক পাই আছোঁ আমি এইটো অংশ নিজে বহাই মেলি আমি এইটো ফৰ্মুলা মতে বনাই ল'ম এই অংকটো আমি এইটো ফৰ্মুলা মতে বনাই ল'ব লাগিব ঠিক আছে তাৰ কাৰণে আমি কি কৰিম চাবা এই সংখ্যাটো আমি প্ৰথমতে এনেদৰে পাতি ল'ম তাৰমানে এইটো কি হৈছে a + b হৈছে এতিয়া আমি a - b পাতি ল'ম তাৰমানে এইটো সংখ্যাকে তোমালোকে মাইনাছত পাতি দিবা তেতিয়া কি হৈ যাব a + b a - b হৈ যাব এতিয়া যিহেতু তোমালোকে তলত এইটো সংখ্যা এক্সট্ৰাকৈ দিলা নতুনকৈ দিলা তেতিয়াহ'লে সেইটো সংখ্যা ওপৰটো তোমালোকে ইনটু কৰি পিনি পাতিব লাগিব ঠিক আছে তলত যিটো সংখ্যা পাতিবা সেইটো সংখ্যা ওপৰটো পাতিবা এতিয়া চাবা যিহেতু এইটো এটা ফৰ্মুলাত পৰি গ'ল ফৰ্মুলাত কি আছিলে a² - b² ইয়াত a ভেলু হৈছে 1 আৰু b ভেলু হৈছে 2 a ভেলু 1 b ভেলু √2 ঠিক আছে এতিয়া চাবা ফৰ্মুলা মতে কি আছিলে a² - b² তাৰমানে কি হ'ব 1² - √2² তাৰমানে a² - b² ফৰ্মুলাত আমি এইটো পেলাই ল'লোঁ এতিয়া চাবা এই 1টোৱে এই দুইটাক ইনটু কৰিলে কিমান হ'ব সেই সংখ্যাটোৱে বহিব তাৰমানে 1ৰ লগত যিকোনো এটা সংখ্যা যদি আমি পূৰণ কৰোঁ সেই সংখ্যাটোৱে আমি বহাব পাৰোঁ ঠিক আছে এতিয়া চোৱা ওপৰত যিহেতু এইটো একেই সংখ্যাই বহিব তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এই 1টো আমি স্কোৱাৰ কৰোঁ 1টো স্কোৱাৰ কৰিলে কিমান হ'ব 1 হ'ব √2 স্কোৱাৰ কৰিলে কিমান হ'ব √2 স্কোৱাৰ কৰিলে হ'ব 2 ঠিক আছে এতিয়া এইটো এটা বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব ওপৰত এই সংখ্যাটো একেভাগে বহিব এতিয়া 2ৰ পৰা 1 বিয়োগ কৰি দিলে কিমান হ'ব 1 হ'ব আৰু ডাঙৰটো অকল মাইনাছ থকাৰ কাৰণে আমি মাইনাছ চিন বহাব পাৰোঁ ঠিক আছে এতিয়া যিহেতু এটা সংখ্যাৰ তাৰমানে এটা পৰিমেয় সংখ্যাৰ তলত 1টো নবহে ঠিক আছে 1টো থাকিলেও আমি নাই বুলি ধৰি ল'ব লাগে সেইকাৰণে আমি তলৰ 1টো আমি নাই বুলি ধৰি ল'ম তেতিয়াহ'লে আমি মাইনাছডাল আমি কি কৰিব পাৰোঁ এই ওপৰলৈ আমি তুলি দিব পাৰোঁ যিহেতু মাইনাছডাল তলত নবহে সেইকাৰণে আমি ওপৰলৈ দি দিলে কি হ'ব মাইনাছ দি দিলে ওপৰলৈ ঠিক তাৰপিছত আমি কি কৰিম ব্ৰেকেট দি বাকী সংখ্যাটো লিখি দিবা যেতিয়া মাইনাছ ইয়াত বহাবা ওপৰত বহাবা তেতিয়া এই সংখ্যাটো ব্ৰেকেট দি পিনি বহাব লাগে ঠিক আছে তোমালোকে এইটো ভুল নকৰিবা মাইনাছৰ ওপৰলৈ দিয়া মাত্ৰকে আমি এইটো ব্ৰেকেটত লিখিব পাৰোঁ আৰু তলত 1টো কি হ'ব তলত 1টো থাকিলে নাপাতে সেইকাৰণে আমি তলৰ 1টো পতা নাই এতিয়া আমি ব্ৰেকেট উঠাম ব্ৰেকেট উঠালে কি হ'ব ব্ৰেকেট উঠালে হ'ব ইয়াত 1ৰ আগত প্লাছ এটা আছিল ধৰি ল'বা তেতিয়া কি হ'ব মাইনাছে প্লাছে এইটো -1 তাৰপিছত মাইনাছে এইটো কি হ'ব +2 ঠিক আছে এতিয়া চাবা যিহেতু এই √2টো আগত প্লাছ চিন আছে সেইকাৰণে √2টো আগত পাতিম এইটো আগত মাইনাছ থকাৰ কাৰণে এইটো আমি পিছত পাতিম এনচাৰ হৈছে এইটোৱে আৰু তোমালোকে বহুতে এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া বিয়োগ নকৰিবা ঠিক আছে তাৰমানে √2ৰ পৰা 1টো বিয়োগ নাযায় ঠিক আছে তোমালোকে ইমানখিনিলৈকে কৰিলে নাম্বাৰ পাই যাবা এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 5টো চোৱা কুৱেশ্যন নম্বৰ 5টো দিছে 4/√7 + √3 এইটো আমি যিটো আমি কুৱেশ্যন নম্বৰ 4 কৰিছিলোঁ সেইটো নিচিনা প্ৰায় একেই হয় তেতিয়াহ'লে আমি কি কৰিম কুৱেশ্যন নম্বৰ 4টোত আমি কি কৰিছিলোঁ আমি কৰিছিলোঁ যিটো হৰ আছিলে সেই হৰটো আমি ফৰ্মুলাত আমি পেলাই লৈছিলোঁ ফৰ্মুলা কোনটো আছিলে a + b a - b তেতিয়া কি হ'ব a² - b² হ'ব ঠিক আছে এতিয়া যিহেতু ইয়াত কি আছে a + b তাৰমানে এইটো যদি আমি a বুলি ধৰোঁ আৰু এইটো যদি b বুলি ধৰোঁ তেতিয়া এইটো কি হ'ব a + b আমাৰ অলৰেডি দি থোৱা আছে তেতিয়া তোমালোকে এক্সট্ৰাকৈ নতুনকৈ কি পাতিবা a - b এই যিটো সংখ্যা এই সংখ্যাটো আমি এক্সট্ৰাকৈ ইয়াত পাতি পিনি কি কৰিব পাৰোঁ হৰটো পৰিমেয়কৰণ আমি কৰি ল'ব পাৰোঁ ঠিক আছে এতিয়া চোৱা ওপৰত তোমালোকে এইটো 4টো পাতি ল'বা এইটো ব্ৰেকেটৰ ভিতৰত পাতি ল'বা এনেকৈ এতিয়া যিহেতু a + b পাই আছে তেতিয়াহ'লে আমি নতুনকৈ কি পাতিব পাৰোঁ a - b হিচাপে আমি লিখি দিব পাৰোঁ তাৰমানে এইটো সংখ্যাকে এবাৰ মাইনাছত লিখি দিবা যদিহে প্লাছত থাকে মাইনাছত লিখিবা মাইনাছত থাকিলে তোমালোকে প্লাছত লিখিবা ঠিক আছে এতিয়া তলত যিটো সংখ্যা এক্সট্ৰাকৈ পাতিলে সেই সংখ্যাটো ওপৰটো পাতি দিবা ওপৰটো এনেদৰে পাতি দিলে হ'ল ঠিক আছে এতিয়া কি কৰিবা এতিয়া ফৰ্মুলা মতে যিহেতু পৰি গ'ল a + b a - b তেতিয়াহ'লে আমি ফৰ্মুলা মতে ডাইৰেক্ট পাতি দিব পাৰোঁ ফৰ্মুলা মতে কি আছিলে a² তাৰমানে 7 √7 হোল স্কোৱাৰ
মাইনাছ এ স্কোৱাৰ হৈ গ'ল। তাৰপিছত কি আছিলে বি স্কোৱাৰ, বি ভেলু কিমান √3, তেতিয়াহ'লে √3 হোল স্কোৱাৰ, তাৰমানে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, এ প্লাছ বি এ মাইনাছ বি কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। এতিয়া চোৱা এই 4টোৱে এইটোৰ লগত ইনটু কৰি দিব পাৰা তোমালোকে, মই এনেদৰে থৈ দিছোঁ, ঠিক আছে, তোমালোকে এনেদৰে থৈ দিব পাৰা। এতিয়া চাবা এতিয়া √7টো যদি আমি স্কোৱাৰ কৰোঁ কিমান হ'ব, তোমালোকে বহুতে 49 পাতা, কিন্তু 49 নাপাতিবা, √7টো স্কোৱাৰ কৰিলে হ'ব এইটো 7, ঠিক আছে, ৰুটৰ পৰা চিন্তা আঁতৰি যাব, √3 স্কোৱাৰ কৰিলে কিমান হ'ব 3 হ'ব। এতিয়া ওপৰত যিটো যেনেকৈ আছিলে তেনেকেই তোমালোকে পাতি দিয়া। এতিয়া চাবা এইটো সংখ্যা এতিয়া বিয়োগ কৰা, বিয়োগ কৰিলে কিমান হ'ব, 7ৰ পৰা 3টা গুচি গ'লে 4টা হ'ব, ওপৰত বহিব 4 ইনটু √7 মাইনাছ √3, ঠিক আছে। এতিয়া যিহেতু এই 4টো আৰু এই 4টো মিলি আছে, তেতিয়াহ'লে আমি এই 4 দুটা আমি কথা পাতি কৰিব পাৰোঁ, ঠিক আছে। মই সেইকাৰণে এই 4টো ইয়াৰ লগত ইনটু কৰি দিয়া নাছিলোঁ, যাতে কথা পাতি যায়, ঠিক আছে। এতিয়া চাবা কোনটো বাকী থাকিলে, এইটো বাকী থাকিলে √7 মাইনাছ √3। তোমালোকে বহুতে কি কৰা এই দুটা আকৌ বিয়োগ কৰি দিয়া, বিয়োগ কৰিব নালাগে বা এই দুটা বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে এনেদৰে ৰাখিব লাগিব, ঠিক আছে।